এবাৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন ৰঙাপাৰাতো দেখিবলৈ পোৱা গৈছে বিহুৰ কৰ্মশালা। ৰঙাপাৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু সমন্বয় সমিতিৰ উদ্যোগত এনেদৰে বিহু কৰ্মশালা অনুষ্ঠিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু ৰঙাপাৰাৰ বিভিন্ন অঞ্চলৰ পৰা অহা যুৱতীসকলে কিন্তু এই যি বিহুৰ কৰ্মশালা সেই বিহু কৰ্মশালাত তেখেতসকলে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। বিহু নাচৰ লগতে ঢোল বাদনৰ ইয়াত প্ৰশিক্ষণ প্ৰদান কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু ৰঙাপাৰা অঞ্চলৰ যিসকল যুৱতী সেই যুৱতীসকল ইয়াত এনেদৰে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। ৰঙাপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আছে, মই তেখেতৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম। হয়, কি ক'ব দাদা, আপোনালোকৰ ইয়াত ৰঙাপাৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু সমন্বয় সমিতিৰ উদ্যোগত বিহু কৰ্মশালা অনুষ্ঠিত হৈছে? হয়, আমি প্ৰত্যেক বছৰৰ দৰে ৰঙাপাৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰঙাপাৰা সমন্বয় সমিতিৰ যৌথ উদ্যোগত আমি 12 দিনীয়া বিহু নাচ আৰু ঢোল বাজনা কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। আমি নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীৰ মাজত এই বিহু কলা কৃষ্টি এইবোৰ আমি নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীৰ হাতত অৰ্পণ কৰি দিবলৈ বিচাৰিছোঁ। তাৰ লগতে ৰঙাপাৰা এখন যি বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি, এনেকুৱা এখন ঠাইত বিহু অসমৰ কলা কৃষ্টিবোৰ জীয়াই ৰখাটো অতিকৈ প্ৰয়োজনীয় আৰু তাৰ লগতে যি আমাৰ ৰঙাপাৰাত কণমানি ল'ৰা ছোৱালী লগতে নাচনী আমি ওলাই আহিছে নাচিবলৈ, বিহু শিকিবলৈ। সেয়াই আমাৰ প্ৰচেষ্টা, সেয়াই আমাৰ মনৰ ভাৱ যে আমি কেনেদৰে বিহুটো জীয়াই ৰাখিব পাৰোঁ আগন্তুক দিনত। আমাক যাতে এনেকুৱা ধৰণৰ অনুষ্ঠানত ৰঙাপাৰা ৰাইজে যাতে সদায় আগন্তুক দিনত সহায় সহযোগিতা কৰে তাৰে কামনা কৰোঁ। হয়, সমন্বয় সমিতিৰ লোক আছে, হয় দাদা, কি ক'ব, আপোনালোকে ইয়াত বিহুৰ কৰ্মশালা অনুষ্ঠিত কৰিছে? আমি নিউজ 18ৰ সমূহ দৰ্শকক আমাৰ ৰঙাপাৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰঙাপাৰা সমন্বয় সমিতিৰ তৰফৰ পৰা অসমীয়া নৱবৰ্ষৰ লগতে আমি ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আমাৰ উদ্দেশ্য হ'ল আমি অসমীয়াৰ যিটো বাপতিসাহোন বিহু, আমাৰ সংস্কৃতি আমি জীয়াই ৰখাৰ উদ্দেশ্য। আৰু ৰঙাপাৰা অঞ্চলটো আমাৰ বিভিন্ন জাতি ধৰ্মৰে ভৰা। আমি সকলো ধৰ্মৰ মানুহে, সকলো জাতি জনগোষ্ঠীৰ মহিলাসকলে, নাচনীসকলে আমাৰ আজি ওলাই আহিছে বিহু নাচ শিকিবৰ কাৰণে। আৰু আমি অসমৰ বিহু সুৰক্ষা সমিতিৰ ভাইচ প্ৰেচিডেণ্ট ইচল গোপাল কৃষ্ণ ৰাভা আৰু লগতে সহযোগী ৰঞ্জ্যোতি ভূঞা আৰু সহযোগী আমাৰ প্ৰশিক্ষক অনুলেখা শৰ্মা বাইদেউক আমি ইয়ালৈ মাতি আনিছোঁ। তেওঁলোকে খুব সুন্দৰকৈ প্ৰশিক্ষণ দিয়াই আছে আমাৰ ৰঙাপাৰা অঞ্চলৰ নাচনীসকলক। সঁচাকৈ আমি আপ্লুত হৈছোঁ আৰু আমি ছাকচেছ হৈছোঁ বুলি আমি ধৰি লৈছোঁ। হয়, যদি পাৰোঁ মই বিহুৰ এটি কলি শুনাবলৈ চেষ্টা কৰিম নিউজ 18 দৰ্শকক। হয়, এনেদৰে এতিয়া ৰঙাপাৰাত বিহুৰ যি কৰ্মশালা সেই কৰ্মশালা অনুষ্ঠিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু ৰঙাপাৰাৰ বিভিন্ন অঞ্চলৰ পৰা আহি যুৱক যুৱতীসকলে ইয়াত বিহু নৃত্যৰ লগতে তেখেতসকলে ঢোল বাদনৰ কণ শিশুৱে কিন্তু ইয়াত ঢোল বাদনৰ প্ৰশিক্ষণ লোৱা দেখিবলৈ পোৱা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।